আমাৰ অসমীয়া যিখন এক্সাম হৈছিল যোৱাকালি অৰ্থাৎ আমি যদি ক'ব পাৰোঁ সেইটো ক'ব পাৰোঁ আমি 14 ডিচেম্বৰত যিখিনি আমাৰ এক্সাম হৈছিল 14 ডিচেম্বৰত তো সেইখিনিৰ পেপাৰ ওৱানৰ লেংগুৱেজ ওৱান যিখিনি আছিলে গোটেইখিনি আজি মই 30টা প্ৰশ্ন এই পেছেজ আৰু কবিতা আৰু পেডাগজিৰ কিখিনি প্ৰশ্ন আছিল আৰু তাৰ কাৰেক্ট আনসাৰ কি আছিল সেইখিনি আজি মই এতিয়া আনসাৰ কি ওলাবলৈ গৈ আছোঁ তো তাৰ পৰা মানে এটা দুটা আনসাৰ কিবা কিবি আনসাৰ কি লগত মিল হ'ব নোৱাৰে তো সেইখিনি আপোনালোকে অলপ চাই ল'ব ঠিক আছে তো প্ৰথম প্ৰশ্নটো আমাৰ এনেধৰণে আছিল অসমলৈ চাহ শ্ৰমিক অনা কাৰ্যটো দুই ধৰণৰ আছিল এই দুটা ধৰণ কি আছিল এটা আছে লিখিত চুক্তি আৰু এটা আছিল আমাৰ কি অলিখিত চুক্তি হেইটি হ'ল আমাৰ ইয়াৰ ক্ষেত্ৰত কাৰেক্ট আনসাৰ বুলি মই ক'ব পাৰোঁ তাৰপিছতে চাব গিৰমিটীয়া চালানৰ জৰিয়তে অসমলৈ অহা চাহ শ্ৰমিকৰ সংখ্যা 1877 চনত কিমান আছিল এইটো কাৰেক্ট আনসাৰ হ'ব 46,765 জন সেইটো হ'ল কাৰেক্ট আনসাৰ তাৰপিছতে আছিল তলত উল্লেখ কৰা ৰাজ্যবোৰৰ ভিতৰত কোনখন ৰাজ্যৰ পৰা অসমলৈ চাহ শ্ৰমিকৰ প্ৰব্ৰজন উল্লেখ নাই বুলি কৈছে তো নাই বুলি কৈছে ইয়াতে ৰাজস্থান হ'ব কাৰেক্ট আনসাৰ তাৰপিছতে চাব অসমত চাহৰ পদ্ধতিগত খেতি প্ৰথমে কোনে আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰ সেইটো হ'ল আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী হ'ল ইয়াৰ কাৰেক্ট আনসাৰ ৰোগত পীড়িত হোৱা সেইটোত আমি নৰিয়া বুলি ক'ব পাৰোঁ তাৰপিছতে চাব অসমলৈ সেইটো হস্তি প্ৰয়োগ বিভক্তি হ'ব পাৰে তাৰপিছতে চাব ইয়াতে 19 শতিকাৰ মাজভাগৰ অসম চাহ কোম্পানী অসমলৈ অনা কোনটো অশুদ্ধ বুলি কৈছে ইয়াতে 625 সেইটো অশুদ্ধ হয় এইটো কাৰেক্ট আনসাৰ হ'বলৈ আছিল 652 ঠিক আছে ইয়াতে আপোনালোকে চাব 52 বুলি ইয়াতে আছে কিন্তু ইয়াতে চাব ইয়াতে 52 অপশ্যনটো দিছে আৰু ইয়াতে 25 বুলি কৈছে তো সেইকাৰণে আমাৰ অপশ্যনটো এতিয়া নহয় ঠিক আছে তো তাৰ পিছৰ যিখিনি আছে আমাৰ অসমৰ চাহ কোম্পানী কেতিয়া গঠিত হৈছিল বুলি ক'লে সেইটো হ'ল 1839 চনত সেইটো হয় তাৰপিছতে আৰকাৰিয়া চালান বুলি ক'লে লিখিত চুক্তি আৰু অবিহনে চাহ মজুদাৰ আনা সেইটো হ'ল কাৰেক্ট আনসাৰ ভাল কুৱেশ্যনখিনি আহিছিল অতি সহজ কুৱেশ্যনবিলাক আহিছিল তো ইয়াতে জীৱন স্বামীগৰাকী কবি কি ধৰণে প্ৰশ্ন কৰিছিল কাৰেক্ট আনসাৰ হ'ল এইটো কাৰেক্ট আনসাৰ হ'ল আকাশৰ ফালে দুকহাত জোৰ কৰি সেইটো কাৰেক্ট আনসাৰ হ'ল ইয়াতে তিমিৰ পথৰ যাত্ৰী আমি সেইটো মৰণ পথৰ যাত্ৰী সেইটো হ'ব পাৰে নইবা অন্ধকাৰ পথেৰে যাত্ৰা কৰা যাত্ৰী হ'ব পাৰে এতিয়া আনসাৰকে লৈ কোনটো এইটো গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব বিষয় কোন সময়ত কবি কুমাৰৰ গাঁৱলৈ আহিছিল ইয়াতে সন্ধ্যা সেইটো কাৰেক্ট আনসাৰ আমি ক'ব পাৰোঁ 102 তাৰপিছতে কুমাৰে কিদৰে মাটি খচিছিল বুলি আনসাৰটো এনেকুৱা কুৱেশ্যন আহিছিল সেইটো হ'ল দুহাতেৰে নিৰ্দয়ভাৱে সেইটো হ'ল আমাৰ কাৰেক্ট আনসাৰ তাৰপিছতে 104ৰ কুৱেশ্যনখিনি এতিয়া মোৰ ইয়াতে স্পষ্ট নাই সেইকাৰণে মই আনসাৰটো ক'ব নোৱাৰোঁ তো তাৰপিছতে 105 যিখিনি কুৱেশ্যন আছে সেইটো হ'ল আমাৰ কি মাটিৰ মুখৰ মাত ওলাইছিল সেইটো কাৰেক্ট আনসাৰ তো বলক এতিয়া আমি পেডাগজিৰ আনসাৰখিনি চাই লওঁ ফলপ্ৰসূ শব্দভাণ্ডাৰ কি যদি আমাৰ পৰীক্ষাত আহিছিল তো এইটো কাৰেক্ট আনসাৰ হ'ব লিখন আৰু কথনত ব্যৱহাৰ কৰা শব্দবোৰ এইখিনি হ'ব আমাৰ কাৰেক্ট আনসাৰ তারপর যদি আমি চাই লওঁ তলৰ কোনটো বোধশক্তিৰ সৈতে পঢ়িব পৰাৰ দক্ষতাৰ পৰিচয়ক নহয় বুলি সুধিছে তেন্তে সেইটো কাৰেক্ট আনসাৰ হ'ব হকিয়া আখৰ বা বৰ্ণমালাত একান্ত মনোযোগ দিয়া সেইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ তাৰপিছত আমি যদি যাওঁ তাহলে কুৱেশ্যনটো হ'ব এনেধৰণৰ এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীবোৰক অভিজ্ঞতা ভিত্তিক প্ৰশ্ন উত্তৰ লিখিবলৈ দিয়াৰ পাছত সিহঁতে সেইটো কেনেকৈ কৰিলে সেই বিষয়ে ক'বলৈ দিয়াৰ লগতে প্ৰশ্ন উত্তৰটো লিখি থাকোঁতে সিহঁতে কি ভাবিছিল সেয়া সুধিছে তো এইখিনি কি উদাহৰণ সেইটো আমি ক'ব পাৰোঁ সেইটো মেটাকগনিশ্যনৰ সেইটো এটা উদাহৰণ নেক্সট যদি আমি চাওঁ তলত দিয়া কোনটো মানে দ্বিতীয় ভাষাৰ শিক্ষণৰ ব্যাকৰণ অনুবাদৰ পদ্ধতিৰ বৈশিষ্ট্য নয় যদি আমি এইটো বৈশিষ্ট্য নয় বুলি যদি আমি ধৰোঁ তেন্তে এইটো কাৰেক্ট আনসাৰটো কি হ'ব তো সেইটো আমাৰ কাৰেক্ট আনসাৰ হ'ব দ্বিতীয় ভাষাটোত পোনে পোনে ভাৱ বিনিময় কৰা আৰু তাৰপিছত দুটা ভাষাৰে ব্যাকৰণৰ তুলনা কৰা সেইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ তাৰপিছত যদি আমি চাওঁ মানুহৰ ভাষাৰ কোনটোৰ বৈশিষ্ট্যৰ কাৰণে মানুহে তাৎক্ষণিক স্থান আৰু কালত নথকা বিষয়ে কথা পাতিব পাৰে এইটো হ'ল স্থানান্তৰকৰণ বা আমি যদি কওঁ ডিছপ্লেচমেণ্ট হ'ব ইয়াৰ কাৰেক্ট আনসাৰ তারপর আছে আমার এলইডি তো এলইডির কোনটো নহয় বুলি সুধিছে বা সামৰি নলয় বুলি এনেকুৱা কুৱেশ্যনটো আহিছে 111 নম্বৰ কুৱেশ্যনত তো সেইটো কাৰেক্ট আনসাৰ হ'ব শিশুৱে কেনেকৈ প্ৰতীকাত্মক ভাষা শিকে অৰ্থাৎ আমি বাংলা যেটো কওঁ আলংকাৰিক ভাষা অৰ্থাৎ প্ৰতীকাত্মক ভাষা কি কৰে শিকে সেইটো এলইডি কিন্তু এইটো কোৱা নাই অৰ্থাৎ সেইখিনি হ'ব আমাৰ কাৰেক্ট আনসাৰ
তো তাৰপিছতে কৈছে ভাষা আৰু উপভাষাৰ বিষয়ে ভাষাতাত্ত্বিক দিশৰ পৰা তলৰ কোনটো উক্তিকেইটা শুদ্ধ যদি আমাৰ কয় তেন্তে এইটো কাৰেক্ট আনচাৰ হ'ব ভাষাৰ একটা নিজস্ব লিপি আছে কিন্তু উপভাষাৰ কিবা এটা লিপি নাথাকে সেইটো হ'ব কাৰেক্ট আনচাৰ তাৰপিছতে হ'ল কি আখৰ আৰু বৰ্ণমালাৰ পৰিৱৰ্তে যদি আমি শব্দ আৰু চুটি কাহিনীৰ প্ৰথম দক্ষতা আৰম্ভ কৰাটো তলত দিয়া কোনটো শিকাৰ নকৰে বুলি কৈছে যদি নকৰে বুলি কয় তেন্তে সেইটো কাৰেক্ট আনচাৰ কি হ'ব অলপ চাওকচোন তো সেইটো কাৰেক্ট আনচাৰ হ'ব এইটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ 3 যদি আমি কওঁ শব্দ মনত ৰখাতকৈ সুকীয়া সুকীয়া আখৰ মনত ৰাখিবলৈ সেইটো কঠিন হয় মাতৃভাষাভিত্তিক বহুভাষিকতা তলত দিয়া কোনটোৰ পোষকতা কৰে যদি আমি কওঁ তেন্তে সেইটো আমাৰ কাৰেক্ট আনচাৰ হ'ব এইটো কাৰেক্ট আনচাৰ হ'ব সকলো শিশুৱে কি কৈছে নিজৰ মাতৃভাষা বা ঘৰুৱা ভাষাত বিদ্যাৰম্ভ কৰিব লাগে সেইখিনি হ'ব আমাৰ এই ক্ষেত্রে কারেক্ট আনসার তাৰপিছতে আমি এবাৰ চাব এইটো কারেক্ট আনসার হ'ল ভাইগটস্কিৰ জেডপিডিৰ সৈতে ক্ৰাছনৰ যেটো থিয়ৰি সেইটো কোনটোত মিলি চায় সেইটো এবাৰ আমি চাব তো সেইটো ভাইগটস্কিৰ যেটো সেইটো অপশ্যন আমাৰ কোনটো কারেক্ট হ'ব আপোনালোকে অলপ চাবচোন সেইটো কারেক্ট আনসার কি হ'ব সেইটো কারেক্ট আনসার হ'ব আমাৰ ইনপুট যিখিনি আছে ইনপুট হাইপোথেসিস সেইটো হ'ব আমাৰ এই ক্ষেত্রে কারেক্ট আনসার যদি আমি কওঁ তারপর কুমিনৰ যেটো পৰিকল্পনা বা ইন্টারডিপেন্ডেন্স হাইপোথেসিস আছে সেইটো তলৰ ইটোৰ পৰা হিটো আমাৰ কোনটো কারেক্ট আনসার বুলি যদি আমাক কয় তেন্তে আমি সেইটো কারেক্ট আনসার কি কৰিব পাৰো অলপ আপোনালোকে চাব সেইটো কারেক্ট আনসার কি হয় আপোনালোকে চাই লওক ময়ো চাই আছো তো সেইটো কারেক্ট আনসার যদি আমাৰ এতিয়ালৈকে আছে তেন্তে সেইটো আমাৰ কারেক্ট আনসার কি হ'ব আপোনালোকে অলপ চাওকচোন সেইটো কারেক্ট আনসার হ'ব জ্ঞানাত্মক কত আছে বোধগম্য আৰু বৌদ্ধিক যেটো আছে প্ৰথম আৰু দ্বিতীয় ভাষাত বোধগম্য বৌদ্ধিক আৰু বিদ্যায়তনিক দক্ষতা যিখিনি আছে সেইটো হ'ব আমাৰ ইয়াৰ কারেক্ট আনসার নেক্সট আমি চাব এইটো স্ক্যানিং আৰু স্কিমিংৰ ওপৰত আমাৰ এটা প্ৰশ্ন আছিল তো সেইটো আমাৰ কি হ'ব কারেক্ট আনসার হয় অলপ চাওকচোন এইটো কৈছে হাৰ গ্ৰহণ বা স্কিমিং হৈছে গভীৰ পঠন আৰু স্ক্যানিং হৈছে দ্ৰুত পঠন পুনৰুক্ষণ বা সমালোচনাৰ কাৰণে স্কিমিং উপযুক্ত কিন্তু নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰ বিচাৰিবৰ কাৰণে স্ক্যানিং উপযুক্ত স্কিমিং আৰু স্ক্যানিং উভয়তে পাঠৰ ওপৰত খৰকৈ চকু সঞ্চালনৰ প্ৰয়োজন হয় হাৰ গ্ৰহণ স্কিমিং হৈছে খেৰখেদাইকৈ পঢ়া আৰু চকু ফুৰা অন্যথা স্ক্যানিং হৈছে বিশেষ তথ্যৰ কাৰণে পঢ়া সেইখিনি আমি কি আনসাৰটো কৰিব তো সেইটো কারেক্ট আনসার হৈছে অপশ্যন নম্বৰ 1 সেইটো কারেক্ট আনসার হ'ব কাৰণ স্কিমিং সেইটো আমি গভীৰ পঠন নকৰো স্কিমিং সেইটো মানে স্কিপ কৰি কৰি পাঠ কৰো যেটো স্কিম যেটো আমি মানে স্কিপ কৰি কৰি যেটো পাঠ কৰো সেইটো আমাৰ গভীৰ পঠন কেনেকৈ হ'ব সেইকাৰণে সেইটো হ'ব মানে এই ক্ষেত্রে কারেক্ট আনসার আচ্ছা তাৰপিছত চাব শিশু এটা যেতিয়া মানে এটা কোৱেশ্চন বিলাক কৰিবলৈ আৰম্ভ কৰে যেতিয়া তেওঁ মানে এটা কোৱেশ্চনটো কৰিবলৈ আৰম্ভ কৰে মানে গোটেইখিনি কোৱেশ্চনটো কৰে আপোনাক সেইটো বিৰক্তিমৰ কৰে সেইটো কারেক্ট আনসার আমি কি কৰিব পাৰো সেইটো কল্পনা প্ৰবল নহয় তথ্যমূলক নহয় আৰু সেইটো আমাৰ নিয়মিত নহয় সেইটো হ'ব আমাৰ হিউৰিষ্টিক হ'ব কারেক্ট আনসার এইটো আমি যদি ক'ব পাৰো সেইটো অনুসন্ধানমূলক হ'ব এইটো কারেক্ট আনসার তাৰপিছতে আছে স্পিচ কমিউনিটিৰ অন্তৰ্গত ভিন্ন ভিন্ন আৰ্থ সামাজিক পটভূমিৰ দুটা ভাষাৰ এটা ভেৰিয়েবল আছে সেইটোৰ আমাৰ কারেক্ট আনসারটো কি হ'ব সেইটো আমি অলপ চাই লওঁ সেইটো কারেক্ট আনসার কি হ'ব আপোনালোকে অলপ চাব সেইটো কারেক্ট আনসার যদি আমি ক'বলৈ খোজো তেন্তে সেইটো কারেক্ট আনসার হ'ব আমাৰ সমাজ ভাষা বিজ্ঞান হ'ব চাগে সেইটো কারেক্ট আনসার হ'ল আমাৰ সমাজ ভাষা বিজ্ঞান হ'ব এইটোৰ আমাৰ কি কারেক্ট আনসার ঠিক আছে তাৰপিছতে আমি চাওক সেইটো কারেক্ট আনসার হ'ল কি সেইটো হ'ল হাতমুয়া এটা কেঁচুৱা হৰ আৰু ব্যঞ্জন দুবিধ ব্যৱহাৰ কৰে তো সেইটো বেবলিং হ'ব আমাৰ কারেক্ট আনসার 100% কারেক্ট তো এইখিনি আছিল আমাৰ পেপাৰ 1ৰ যিখিনি